আপুনি চাইছে এসজি ইনফৰমেশ্যনত আন কেইটামান গুৰুত্বপূৰ্ণ বিষয় আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিকেইটা কথা আমি উপস্থাপন কৰিবলৈ গৈছোঁ অংগনবাড়ী কৰ্মী সহায়িকাৰ সেই কথাকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিখিনি দাবী সেই দাবীখিনি পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰে এতিয়ালৈকে এই মুহূৰ্তলৈকে চেষ্টা কৰা নাই এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰৰ সদিচ্ছা আমি দেখিবলৈ পোৱা নাই কথাত কৈছে কিন্তু কামত কৰা নাই আলোচনাৰ প্ৰস্তাৱ তেওঁলোকে কাৰ্যকৰী নকৰিলে প্ৰস্তাৱ ল'লে কিন্তু কাৰ্যকৰী নকৰিলে তাৰপিছত কি হ'ল নিৰ্বাচন আহিল নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে আলোচনা মোৰ ওচৰলৈ আহক মই সকলো ঠিক কৰি দিম প্ৰতিবাদ কিয় কৰে কিন্তু আলোচনালৈ এতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকী মতা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত নিৰ্বাচন শেষ হ'ল অসমৰ বাহিৰত গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে এতিয়া বিষয়টো হৈছে যে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলক তাত ক'বলগীয়া নাই কিন্তু অসমৰ অংগনবাড়ী 1,21,000 কৰ্মী সহায়িকা এই তেখেতসকলৰ যে দীৰ্ঘদিনীয়া দাবীটো পূৰণ কৰাৰ ক্ষেত্ৰত অকণমানো আগ্ৰহ প্ৰদৰ্শন কৰা নাই বিভাগীয় মন্ত্ৰীগৰাকীয়ে অজন্তা নেওগ ডাঙৰীয়ানীয়ে ৰাজ্য চৰকাৰখনে বিভাগীয় বিভাগটোৱে কাৰ্যকৰী কৰিম বুলি কৈ মিছা কথা কোৱাৰ যিটো এটা অনুশীলন তেওঁলোকে কৰিলে তাৰ পাছতো এতিয়ালৈকে আমি দেখিবলৈ নাপালো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে তেওঁলোকে কিবা কৰাৰ তেওঁলোকৰ সদিচ্ছা আছে নে নাই সেয়া আমি এতিয়ালৈকে দেখা নাপালো গতিকে ইয়াৰ পাছত আমি এইটো কথা ক'বলৈ বাধ্য হৈছো যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজ্য চৰকাৰখনে এটা ব্যৱস্থা গ্ৰহণ কৰক সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ব্যৱস্থাটোৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাৰ সেই সমস্যাখিনি সমাধান কৰক এতিয়া কথাটো হৈছে যে এই সময়ছোৱা আমি দেখিবলৈ পাইছো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হ'ল এতিয়া প্ৰসংগটো আহিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ বহুতৰে পৰিয়ালত এনেকুৱা শিক্ষাৰ্থী আছে যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু যিসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ এতিয়া উচ্চ শিক্ষাৰ সপোন আৰু সেই উচ্চ শিক্ষাৰ সপোন সাকাৰ কৰিবলৈ উচ্চ শিক্ষাৰ সপোন বাস্তৱ ৰূপত ৰূপায়ণ কৰিবলৈ এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ সন্তানক আগবঢ়াই দিবৰ বাবে বহুখিনি কষ্ট কৰিবলগীয়া হৈছে কিয় কষ্ট কৰিবলগীয়া হৈছে যে এই 4-5 হাজাৰ টকাত তেওঁলোকে ঘৰখনো চলাব সন্তানকো পঢ়ুৱাব নিজৰ বেমাৰ আজাৰো চাব বাকি কামখিনি হ'ব গতিকে সেইখিনি কেনেদৰে সম্ভৱ অসমৰ কোনো এগৰাকী মন্ত্ৰীয়ে বা কোনো এগৰাকী বিধায়কে সেইখিনি অনুগ্ৰহ কৰি দেখুৱাই দিয়ক যে 4-5 হাজাৰ টকাত উচ্চ শিক্ষা ল'ব পাৰি 4-5 হাজাৰ টকা ধৰা হ'ল 5 হাজাৰ টকা দৰমহা উচ্চ শিক্ষা ল'ব পাৰি তাতে পৰিয়াল চলিব পাৰি আৰু তাতে বেমাৰ আজাৰো ঠিক কৰিব পাৰি এই এনেকুৱা ধৰণৰ কোনটো ক্যালকুলেশনত কোনটো সমীকৰণৰ জৰিয়তে সমাধান কৰিব পাৰি কোনটো সমীকৰণৰ জৰিয়তে 5,000 টকাত ইমানখিনি জোৰা মাৰিব পাৰি সেই অসমৰ কোনোবা এগৰাকী নেতাই অসমৰ কোনোবা এগৰাকী মন্ত্ৰী বা বিধায়কে দেখুৱাই দিয়কচোন এই বিষয়টো যে উচ্চ শিক্ষা গ্ৰহণ সেই সকলহে কৰিব লাগে নেকি ধনিক শ্ৰেণীহে উচ্চ শিক্ষা গ্ৰহণ কৰিব নেকি আন সকলে কি উচ্চ শিক্ষা গ্ৰহণ কৰিব নালাগে নেকি যিসকলে উচ্চ শিক্ষা গ্ৰহণত সকলোৰে অধিকাৰ আছে আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে কিমান এটা সন্মুখত বিপদ আহে বা বাধা আহে সেয়া আমি দেখিছো যে নামভৰ্তিৰ পইচাটো যদি বিনামূলীয়া কৰি দিয়ে সেইটোৱে সকলো শেষ হৈ নাযায় তাৰ পাছতো কিমান আনুষংগিক থাকে সেই কথাটো সকলোৱে জানে আৰু সেই কথাটো সকলোৱে উপলব্ধি কৰে তাৰ পিছত এই চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ নিদিয়ে যে উচ্চ শিক্ষা ল'বলৈ সেই সকল শিক্ষাৰ্থীৰ কি হ'ব গতিকে প্ৰাপ্যকেইটা দিবলৈ যদি ইমান টান পাইছে প্ৰাপ্য খুজিছে বিনামূলীয়াকৈ তেখেতসকলে খোজা নাছিল প্ৰাপ্য খুজিছে গতিকে সেই প্ৰাপ্যকেইটা দিবলৈও টান পোৱা বৰ্তমানৰ চৰকাৰখনে 5,000 টকাত উচ্চ শিক্ষা পৰিয়াল চলা বেমাৰ আজাৰ ঠিক কৰা এইবোৰ কেনেকৈ চলিব পাৰি এজন মানুহৰ সেয়া এটা পৰিয়ালৰ সেইখিনি দেখুৱাই দিলে নিশ্চয় সকলো উপকৃত হ'ব গতিকে এইখিনি কথা কোৱাৰ পিছতো যদি ৰাজ্য চৰকাৰখনে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ এই দাবীখিনি পূৰণ নকৰে তেনেহলে অত্যন্ত দুৰ্ভাগ্যজনক বিষয় হ'ব আমি ক'বলৈ বাধ্য হ'ব লাগিব যে এনেকুৱা এখন চৰকাৰ থকাতকৈ কি কৰি তেনেকুৱা এখন চৰকাৰ কিয় নথকা ভাল সেই কথাটো আমি ক'বলৈ বাধ্য হ'ব লাগিব এনেকুৱা এটা পৰিস্থিতিলৈ লাহে লাহে লৈ গৈছে
গতিকে এই কথাখিনি আমি এইবাবেই কথাখিনি দাঙি ধৰিলোঁ, যিখিনি কথাৰ জৰিয়তে চৰকাৰখনে এবাৰ বুজক যে কিমান এটা সমস্যাৰ দিশলৈ সকলো গৈ আছে।